এই মাছ ধরা প্রতিযোগিতাখন আমার গোৱালপাৰা জিলাৰ ধূপধাৰা এলেকাৰ অন্তৰ্গত লাউডুবা গাঁৱত হ'ব। এখন লাউডুবা মীন পালন সমবায় সমিতিৰ পুখুৰীত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব অহা 30 ছেপ্টেম্বৰ তাৰিখে। ইয়াতে এটা মাছ বুলি কোৱা নাই, ইয়াতে যোনে ডাঙৰ আটাইতকৈ যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিব তেওঁলোকৰ ভিতৰত যোনে আটাইতকৈ ডাঙৰ মাছ, ইয়াতে ধৰক মোটামুটি 7 কিলোৰ পৰা 6-7 কিলোলৈকে মাছ আছে আমাৰ পুখুৰীটো। যোনে আটাইতকৈ ডাঙৰ মাছটো ধৰিব পাৰিব বৰশীৰে তেওঁ প্ৰথম পুৰস্কাৰ বুলি তেওঁক বিবেচনা কৰা হ'ব আৰু তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰিব। তাৰপিছত মাছৰ যিটো ৱেট প্ৰথমৰ পিছত দ্বিতীয় তাৰপিছত ক্ৰমান্বয়ে সেই ৱেটৰ ওপৰত ভিত্তি কৰি প্ৰাইজবিলাক বিতৰণ কৰা হ'ব। প্ৰাইজ মানি আমাৰ প্ৰথম প্ৰাইজ হ'ল 4 লাখ টকা, দ্বিতীয় 2 লাখ টকা, তৃতীয় 1 লাখ টকা আৰু চতুৰ্থ প্ৰাইজ আমাৰ 50,000 টকা। তাৰপিছত যিহক নিচুকনি বঁটা হিচাপে থাকিব, আমি 40 জন প্ৰতিযোগীক নিচুকনি বঁটা হিচাপে 10,000 টকাকৈ আগবঢ়াম। এইখিনিয়ে হ'ল আমাৰ প্ৰাইজ। জইন ফিজ আমি প্ৰতিযোগীসকলৰ পৰা আমি জইন ফিজ ল'ম 3,000 টকা। 3,000 টকা জইন ফিজ দি তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। হয়, নামনি অসমত আমাৰ সেই এলেকাত নামনি অসমত হয় হৈ থাকে, কিন্তু আমাৰ সেই এলেকাত এই পোনপ্ৰথমবাৰ অনুষ্ঠান আয়োজন কৰা হৈছে।